ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 6 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি অসমীয়া আহাৰ মাহৰ 21 তাৰিখ আজি মহৰম আজি তিথি হ'ব শুক্লা একাদশী তিথি আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব খাদ্য যোগ তাৰ পিছতে শুভ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেমাৰিগণ মৰণত ত্ৰিপদোষ আজি যোগিনী অগ্নিকোণত আজি সূৰ্যোদয় হ'ব 4:40 সূৰ্যাস্ত সময় হ'ব 6:15 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মেঘ ৰাশি আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বা উপকাৰী পৰিস্থিতি সৃষ্টি কৰিছে গতিকে যিমান পাৰে আপোনালোকে এলাহ এৰি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক নিজৰ কামত গুৰুত্ব দিয়ক আৰ্থিক অৱস্থা উন্নতি হ'ব যদি আপোনালোকে চেষ্টা কৰে আজি বজাৰ কৰাৰ বাবে আপোনালোকৰ সময় থাকিব আজি নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা বেয়া মানুহৰ লগ সংগৰ পৰা দূৰত্ব বজাই ৰাখক কিন্তু তেওঁলোকৰ লগত জড়িত বেছি নহ'ব আজি ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে বুলি কৈছে এই সময়খিনিত ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ আপোনালোকৰ যদি কিছু আপোনালোকৰ বেছিকৈ টেনচন হৈছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে কাৰোবাক যদি কথা দিছে প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি আপোনালোকৰ পূৰণৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি দিনটো প্ৰথম ভাগত ব্যৱসায়িক কাম কাজৰ কিছু উন্নতি হ'ব এই সময়ত আপুনি প্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ পাব আজি প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো কিন্তু চকু ৰখাটো গুৰুত্বপূৰ্ণ নিযুত ব্যক্তিসকলে নিজৰ কামত অত্যন্ত সাৱধান হ'ব লাগিব আজি পৰিয়ালৰ সদস্যৰ বিশেষকৈ সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে দিনটো প্ৰথম ভাগত বিশেষকৈ বৰ্তমান বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে অসাৱধান নহ'ব ৰুটিন সংঘটিত কৰি ৰাখক মৰ্ণিং ৱাক কৰক এক্সাৰচাইজ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব দিনটো দ্বিতীয়াৰ্ধত বহুদিন ধৰি চেষ্টা কৰি থকা কামে আজি গতি কৰিব পাৰে বা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে চেষ্টা কৰক মানসিকভাৱে শিথিলতা অনুভৱ কৰিব বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ পেণ্ডিং টকা পইচা পাব পাৰে আজি আপোনালোকৰ পৰিকল্পনা আৰু অনুশাসিত কৰ্মৰ যি ব্যৱস্থাই আপোনালোকক সফলতা প্ৰদান কৰিব বুলি কৈছে একে সময়তে অসুস্থতাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতা হ্ৰাস পাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব কিন্তু আপোনালোকৰ আত্মবিশ্বাস অক্ষত থাকিব আজি নিজৰ খং আৰু নিজৰ জেদিতাক নিয়ন্ত্ৰণ কৰক বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সময়ত যি সম্পৰ্ক শক্তিশালী কৰক আৰু বিজ্ঞাপনৰ প্ৰতি আপোনালোকে অধিক গুৰুত্ব দিয়ক এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে সময়ৰ লগে লগে আপোনালোকৰ কৰ্মশৈলী সলনি কৰাৰ প্ৰয়োজন আছে এটা গুৰুত্বপূৰ্ণ আৰু লাভজনক ভ্ৰমণ বাতিলৰ বাবে আপোনালোকৰ মনটো অলপ দুখী হ'ব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত লৈ পেলাই বন্ধু বান্ধৱীৰ লগত ঘূৰি ফুৰি বেছি সময় কটাব পাৰে কিছু লোকে লগতে আজি দ্বিতীয়াৰ্ধত আপোনালোকৰ প্ৰেমৰ সংগীৰ অনুভৱৰ কিন্তু যত্ন ল'ব লাগিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু আজি পৰিয়ালত বিশেষকৈ ভৱিষ্যত সম্পৰ্কীয় কিছু পৰিকল্পনাৰ ওপৰত কাম কৰা হ'ব পাৰে বা চিন্তা চৰ্চা কৰা হ'ব বা আলোচনা কৰা হ'ব বুলি কৈছে কিছুদিনৰ পৰা চলি থকা অস্থিৰতাৰ পৰা আজি সকাহ পাব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলক তেওঁলোকৰ কথাখিনি শুনক কি কৈছে আচলতে যদি ভাল গাইডেন্স পাইছে ভাল পৰামৰ্শ পাইছে সেইখিনি আপোনালোকে গ্ৰহণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আজি এই সময়খিনিত তেওঁলোকৰ নিৰ্দেশনাত সিদ্ধান্ত ল'বলৈ আপুনি কিছু আৰামো অনুভৱ কৰিব বুলি কৈছে আজি প্ৰতিযোগী বিশেষকৈ বা কম্পিটিশ্যন তেনেকুৱা ধৰণৰ কাম কাজৰ প্ৰতি সাৱধান হওক আজি তেওঁলোকৰ প্ৰকল্পৰ ভাল ফলাফল নোপোৱাৰ বাবে যুৱক যুৱতীসকলে বিশেষকৈ মানসিক চাপ ল'ব নালাগে বা যুৱক যুৱতীসকলে কিবা এটা কামত আগবাঢ়ি গৈছে সফল হোৱা নাই ভালদৰে ছাকচেছ হোৱা নাই সেইখিনি ক্ষেত্ৰত কিন্তু মনৰ যি শক্তি সেইখিনি আপোনালোকে হেৰাই যাব নিদিব মানসিক চাপত বেছিকৈ আপোনালোকে নপৰিব পুনৰ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আকৌ এবাৰ চেষ্টা কৰক আনৰ ব্যক্তিগত বিষয়ত জড়িত হৈ পৰাটো আপোনালোকৰ বাবে বা আপোনালোকৰ নিজৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে লেনদেনৰ ক্ষেত্ৰত
বেলেগক বা আনক আপোনালোকে বেছি বিশ্বাস নকৰিব। গতিকে ধ্যান ৰাখক। আজি দিনটোৰ প্ৰথমাৰ্ধত বিশেষকৈ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক বুলি কৈছে, কাৰণ ইয়াত প্ৰবঞ্চনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আপুনি কিছু নতুন কৃতিত্ব লাভ কৰিব পাৰে। কাৰ্যালয়ত বিষয়াসকলৰ লগত কথা পাতি থাকোঁতে নিজৰ স্বভাৱক আৰামদায়ক কৰি ৰাখক বুলি কৈছে। কথন সুৰ ভাল কৰক বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ মাজত কিছু সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে। পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতাৰ বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কৰ বিশেষকৈ ফাদিল হোৱাৰ আশংকা বুলি কৈছে। আজি দিনটোৰ প্ৰথমাৰ্ধত বিশেষকৈ গেছ এচিডিটিৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। আপোনালোকৰ ৰুটিন আৰু খাদ্যাভ্যাস কিন্তু সংগঠিত কৰি ৰাখিব লাগিব। ভালদৰে আপোনালোকে খোৱা বোৱা কৰিব লাগিব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধলৈ বিশেষকৈ আপোনালোকৰ সুষম আচৰণে সমন্বয় বজাই ৰাখিব, যাৰ বাবে আপোনালোকৰ কামৰ উন্নত বিশেষকৈ ফলাফল ওলাই আহিব। যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে, তেন্তে আজিৰ তাৰিখত ইয়াৰ লগত জড়িত কিছু কাম কৰাও দেখা পোৱা যাব বা কাম কৰাৰ যাব পাৰে বুলি কৈছে। আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজিৰ বাবে কাজিয়া পেচাল হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। আজি আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে ভাল হ'ব। এই সময়ত ল'ৰা ছোৱালী বা শিশুৰ কাম কাজৰ ওপৰতো কিন্তু চকু ৰখাটো প্ৰয়োজন আছে বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধলৈ বিশেষকৈ ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰ্যকলাপত গুৰুত্ব সহকাৰে মূল্যায়ন কৰক। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো উপযুক্ত নহয়। আজি আপোনালোকৰ নীতি সলনি কৰিবলৈ চেষ্টা কৰা উচিত। অৱশ্যে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত কিছু কৃতিত্ব লাভ কৰিব পাৰে। আজি পৰিয়াল ব্যৱস্থাক বিশেষকৈ অনুশাসিত কৰি ৰখাত বেছি বাধা নাৰাখিব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ঘৰখনত সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। বাহিৰৰ মানুহৰ পৰা বিশেষকৈ সীমিত দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধলৈ কিন্তু স্বাস্থ্য ভালে হ'ব, কিন্তু গাড়ী মটৰ যিসকলে চলায় বা গাড়ী চলায় তেওঁলোকে কিন্তু চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সকলোৰে দিনটো ভালদৰে পাৰ হওক। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু সামাজিক বা ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰা কিছু লোকে সুযোগ পাব। সেইখিনি ক্ষেত্ৰত কথা কওঁতে সাৱধান হ'ব। এই সময়খিনি কৃতিত্ব তৎক্ষণাত অৰ্জন কৰক বুলি কৈছে। পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনাও হ'ব পাৰে, কিছু লোকে কৰিব পাৰে। সেইখিনি ক্ষেত্ৰত যিকোনো কাম সম্পূৰ্ণ সাহসেৰে কৰিলে অনুকূল ফলাফল পোৱা যাব বুলি কৈছে। আজি মানুহৰ নেতিবাচক কথাবোৰত গুৰুত্ব নিদিব, নহ'লে আপোনালোকৰ কৰ্মৰ ক্ষমতাত কিন্তু প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্যৰ আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। আজি আপোনালোকৰ খিংখিঙীয়া আৰু উত্তেজিত স্বভাৱ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। তেনেকুৱা ধৰণৰ যদি এটা ছিটুৱেশ্যনে আপোনালোকক বাধ্য কৰে, সেইখিনি ক্ষেত্ৰত কিন্তু অলপ ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। দিনটোৰ প্ৰথমাৰ্ধত বিশেষকৈ ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন কাম আৰম্ভ কৰা হ'ব পাৰে আৰু আয়ৰ যি উৎসৱ বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বিষয়ে সজাগ হ'ব লাগে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় শক্তিশালী হ'ব। চৰকাৰী চাকৰিয়ালসকলে হয়তো কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। আজি বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰাটো সুখদায়ক হ'ব। স্বাস্থ্য ভালে হ'ব, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে উদ্বিগ্নতাৰ থাকিব পাৰে বুলি কৈছে। আজি দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ কৈছে যে আজি আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ যদি ওলাইছে, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে দিনটো ভাল। আজি ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত এটা সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পুৰণি নেতিবাচক কথাবোৰ এৰি বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক। সম্পৰ্ক ৰক্ষাৰ বাবে আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজনীয়। নিজৰ খং আৰু তিক্ত কথাবোৰ নিয়ন্ত্ৰণ কৰক। যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু শান্ত হৈ থাকক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক ক্ষেত্ৰত আপুনি শিথিল মেজাজত থাকিব। ইয়াৰ কাৰণে আপুনি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি উপস্থিতি আপোনালোকে ৰাখিব লাগিব বুলি কৈছে। কিছু ক্ষেত্ৰত আপোনালোকৰ চিন্তা আপোনালোকৰ বৃদ্ধি পাব পাৰে। ঘৰখনত থাকিও আপুনি ফোনৰ পৰাই হওক বা আপোনালোকৰ আনৰ দ্বাৰাই হওক কামখিনি সুকলমে সংগঠিত কৰি ৰাখিব পাৰিব। আজি আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ টাৰ্গেট চাকৰিত সম্পূৰ্ণ কৰিব পাৰিব। বৈবাহিক সম্পৰ্কত প্ৰেমৰ মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব। বেছি সময় অত্যধিক পৰিশ্ৰম কৰিলে জ্বৰ আৰু ভাগৰুৱা হ'ব পাৰে। গৰমৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৰ্কট ৰাশি। আজি আপোনালোকৰ অতীতৰ ভুলৰ পৰা শিকিব আৰু বৰ্তমানক ভাল কৰিবলৈ চেষ্টা কৰক।
আপুনি নিশ্চয়কৈ সঠিক সফলতা লাভ কৰিব। আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি পাব। মাটি সম্পৰ্কীয় কিছুমান ক্ৰয় বিক্ৰয়ৰ কাম হ'ব পাৰে। আজি ঘৰখনত কোনো আত্মীয় অহাৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম বন্ধ হ'ব পাৰে। লগতে মনত ৰাখিব যে ধনৰ লেনদেনৰ সন্দৰ্ভত কাৰোবাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আজি প্ৰতিকূল পৰিস্থিতি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। কিন্তু প্ৰথম ভাগত ব্যৱসায়ত যদি আপোনালোকৰ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াক কাৰ্যকৰী কৰিবলৈ বিশেষকৈ আপোনালোকে চেষ্টা কৰিব লাগিব। ইয়াক কাৰ্যকৰী কৰিবলৈ আপোনালোকে প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় স্বচ্ছতা বজাই ৰাখক। চৰকাৰী চাকৰিত পেছাদাৰীসকলে হয়তো কিছু কৃতিত্ব পাব পাৰে। দিনটোৰ প্ৰথম ভাগত ঘৰৰ যি পৰিৱেশ সুখী কৰি ৰখাত আপোনালোকৰ সহায় সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ। দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দি আদি ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। নিজৰ ৰুটিন ফ'ল' কৰক। দিনটোৰ দ্বিতীয় অৰ্ধত বিশেষকৈ ইতিবাচক প্ৰকৃতিৰ মানুহৰ লগত যোগাযোগ বৃদ্ধি পাব আৰু এই যোগাযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ পৰিকল্পনা আৰু অনুশাসনে কামৰ সমিন বিশেষকৈ যি কাৰ্যকলাপ নিশ্চিত কৰিব। আজি হয়তো কিছুমান খৰচ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কমাব নোৱাৰিব পাৰে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ৰাজহুৱা নকৰিব বা সকলো পাৰ্চনেল কথা, সকলো চিক্ৰেট কথাবোৰ কৈ নিদিব, অন্যথা অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। কথা কওঁতে কিন্তু আজিৰ দিনটোত গালি গালাজ ব্যৱহাৰ নকৰিব বুলি কৈছে। ইয়াৰ ফলত সম্পৰ্ক নষ্ট হ'ব পাৰে। সেয়া আপোনালোকৰ বৈবাহিক জীৱনতে হওক, প্ৰেম জীৱনতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম কাজ মধ্যমীয়া হ'ব। এই সময়খিনিত ধৈৰ্য আৰু শান্তিৰে কটাব লাগে। কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আপুনি ব্যৱসায়িক ভাল তথ্য লাভ কৰিব। চৰকাৰী ভ্ৰমণ হ'ব পাৰে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক, ৰেচপেক্ট কৰক বুলি কৈছে। সেইটো ভাৱ লাগিবই। ইজনে সিজনৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। কিন্তু দিনটো দ্বিতীয়াৰ্ধলৈ মূৰৰ বিষ বা মাইগ্ৰেইনৰ সমস্যা হ'ব পাৰে। অত্যধিক কামৰ বোজা ল'ব নালাগে। অভাৰলোডিং কাম কৰিব নালাগে। মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক। অপ্ৰয়োজনীয় চিন্তাবোৰ আঁতৰাই ৰাখক বুলি কৈছে মনৰ পৰা। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব। আজি আপোনালোকৰ আকৰ্ষণীয় কামৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। ইয়াৰ ফলত আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব। আজি আপোনালোকৰ ঘৰলৈ আত্মীয় আহিব আৰু পাৰস্পৰিক উপহাৰ আদান প্ৰদান বিশেষকৈ কৰিলে সকলোকে সুখী কৰি ৰাখিব বুলি কৈছে, বা আদান প্ৰদান হ'লে মনটো সুখী হ'ব, ভাৱৰ আদান প্ৰদান হ'ব বুলি কৈছে। ভাল এটা বাতাবৰণ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ নিজৰ আচৰণেৰে পৰিস্থিতি চম্ভালিব, কিন্তু এলাহৰ বাবে আপোনালোকৰ ব্যক্তিগত কামত কিছু অশান্তিও আহিব পাৰে। আজি ব্যৱসায়িক কামত কিছু অশান্তি আহিব পাৰে। সেয়ে সিদ্ধান্ত লওক আৰু বহুত একাগ্ৰতাৰে কাম কৰক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ পৰামৰ্শই আপোনালোকক সঠিক পথ দেখুৱাব পাৰে। আজি বেংক সম্পৰ্কীয় কামৰ সৈতে তৎক্ষণাত মোকাবিলা কৰক বুলি কৈছে। বৈবাহিক সম্পৰ্কত বিশেষকৈ আপোনালোকৰ ঘৰখনত কিছু সমস্যাৰ সন্দৰ্ভত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। যদি আপুনি কিবা এটা সমস্যাত ভুগি আছে, বিশেষকৈ পাইলছত ভুগি আছে স্বাস্থ্যৰ ক্ষেত্ৰত, বা আপোনালোকৰ হেল্থৰ কিছু আপোনালোকৰ ইছ্যু হৈ আছে, প্ৰব্লেম চলি আছে, ইয়াক সহজভাৱে ল'ব নালাগে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে উপকৃত হ'ব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে। আজি আপোনালোকৰ কাম পদ্ধতিগতভাৱে কৰা হ'ব আৰু সমন্বয় বজাই ৰখাটো আপোনালোকৰ বিশেষকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত সফল কৰি তুলিব বুলি কৈছে। সমাজত আপোনালোকৰ সন্মান বাঢ়িব। আজিৰ দিনটোত যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ কিছু সমস্যাৰ সমাধান হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত অব্যাহত থাকিব আৰ্থিক সংগ্ৰাম বুলি কৈছে। টকা পইচাক লৈ কিছু টেনশ্যন, কিছু আপোনালোকৰ চিন্তা থাকিব। খৰচ কমাবলৈ কঠিন হ'ব আজি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু আপোনালোকৰ স্বভাৱত ইগ' অনুভূতি আহিবলৈ একেবাৰে নিদিব বুলি কৈছে। আজিৰ দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ ব্যৱসায়িক যি কাম কাজত কিছু সমস্যা হ'ব পাৰে। নিজকে প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। আজি ব্যৱসায়িক যোগাযোগ অধিক শক্তিশালী কৰক। কোনো গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজি সমাধান হ'ব। সম্পৰ্কত পুনৰ মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। বৰ্তমান বিশেষকৈ পৰিৱৰ্তিত পৰিৱেশৰ লগত সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয়। কাহ চৰ্দি আৰু ডিঙি বিষৰ দৰে সমস্যাবোৰ আপোনালোকক অশান্তি দিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে নাপাহৰিব।
মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম বিশেষকৈ কৰিবলৈ গৈ আছে তেন্তে তাৰ লগত জড়িত কাম আজিৰ দিনটোত কৰিব পৰা যাব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম কাজত সময় অতিবাহিত কৰিব বুলি কৈছে। ঘৰখনত যদি কিছুমান আপোনাৰ বা অশান্তি আপোনালোকৰ সৃষ্টি হৈছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজি পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে বিশেষকৈ ঘৰ পৰিয়ালৰ লগত জড়িত প্ৰতিকূল পৰিস্থিতিৰ সমাধান বিচাৰি পাব বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামত আপোনালোকৰ বিশেষকৈ গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰা দেখা পোৱা যাব বুলি কৈছে। প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ এই সময়খিনি সমাধান বিচাৰি উলিয়াব লাগিব। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। টেনশ্যন লোৱাতে সকলো সমস্যাৰ সমাধান নহয়, সঠিক সময়ৰ বাবে অপেক্ষাও কৰিব লাগিব বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ ব্যৱসায়িক কাম সুকলমে সম্পূৰ্ণ হ'ব। সময়মতে ধন পৰিশোধ কৰা হ'ব। আজি আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালী কাৰোৰ সৈতে অংশীদাৰী নকৰিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। নিয়োজিত লোকৰ বিশেষকৈ কাৰ্যালয়ৰ মানসিক চাপমুক্ত হৈ থাকিব। দিনটোৰ প্ৰথম ভাগত স্বামী স্ত্ৰীৰ মাজত বিভাজন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক সুখদায়ক হৈ থাকিব। পৰিবাৰ বাহনৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে। ৰিস্ক লোৱাৰ পৰা দিনটোৰ প্ৰথম ভাগত বিৰত থাকিবলৈ কৈছে। আজি দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ সম্পত্তিৰ সন্দৰ্ভত ঘনিষ্ঠ আত্মীয়ৰ সৈতে গুৰুত্ব আৰু লাভজনক আলোচনা হ'ব। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হ'লে আপোনালোকৰ লাভ হ'ব। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। ইয়াৰ লগত জড়িত প্ৰস্তুতিত আপুনি ব্যস্ত থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো প্ৰতিকূল পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰক। আপোনালোকৰ জ্ঞানেৰে সমস্যাবোৰ বহু পৰিমাণে সমাধান কৰিব পাৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক কাম কাজৰ ওপৰত উপস্থিতি আৰু চকু ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। অন্যথা চৰকাৰী বিশেষকৈ কিছুমান কামৰ বাবে বা কৰ্মচাৰী গাফিলতিৰ বাবে লোকচান হ'ব পাৰে কিছু ক্ষেত্ৰত। আজি মেচিনাৰী আৰু মটৰ বিশেষকৈ অংশৰ সৈতে জড়িত ব্যৱসায়ত আপুনি ভাল অৰ্ডাৰ পাব পাৰে। কাৰোবাক ধন ধাৰে দি আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধন টকা পইচা ধাৰলৈ তৎক্ষণাত নিদিব বুলি কৈছে। আজি স্বামী বা আপোনালোকৰ জীৱনসংগী বা বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সৈতে কিছু সময় কটাওক বুলি কৈছে। ভুল সম্পৰ্কই কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। এই সময়খিনিত কৈছে যে চৰ্দি কাহ আদি সমস্যা হ'ব পাৰে বুলি কৈছে। প্ৰদূষিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো আজিৰ দিনটোত বিশেষকৈ ব্যক্তিগত কামত আপোনালোকে ব্যস্ত হৈ থাকিব। আজি ব্যক্তিত্ব উন্নত হ'ব। আজি আপোনালোকৰ কথা কোৱা সুৰে মানুহৰ মাজত আপোনালোকৰ সলকনিৰ সৃষ্টি কৰিব। সুৰে আপোনালোকৰ আৰ্থিক আৰু ব্যৱসায়িক বিষয়টো সফলতা কঢ়িয়াই আনিব। খৰচ কৰাৰ সময়ত বাজেটৰ কথা কিন্তু মনত ৰাখিব। আজি ল'ৰা ছোৱালীক লৈ উত্তেজনাৰ হ'ব পাৰে। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ পৰামৰ্শত সমস্যাবোৰ সমাধান হ'ব। ব্যৱসায়ত ভাল অৰ্ডাৰ পাব পাৰে। দিনটো প্ৰথম ভাগত আবদ্ধ হৈ থকা ধন লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নতি হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামে গতি লাভ কৰিব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকৰ ওপৰত বিশেষকৈ কিছু অসুবিধা পৰিব পাৰে। পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনত ভাল আৰু অনুশাসনৰ পৰিৱেশৰ সৃষ্টি হ'ব। বন্ধুত্বত যুৱক যুৱতীসকল অধিক ঘনিষ্ঠ হ'ব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। অত্যধিক গৰমৰ ফলত ভাগৰুৱা আৰু শৰীৰ বিষৰ দৰে অভিযোগ আহিব পাৰে। নতুন সম্ভাৱনা বিচাৰি পোৱা যাব। আজি উন্নত সময়ক বিশেষকৈ সন্মান কৰক বুলি কৈছে। হঠাতে এনেকুৱা মানুহ লগ পাব পাৰে যি আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত বিশেষকৈ সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব বজাই ৰাখক বুলি কৈছে। আজি আনৰ কথাৰ বাবে বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে আপুনি গুৰুত্বপূৰ্ণ লক্ষ্যৰ পৰা বিচ্যুতি ঘটাব পাৰে। গতিকে ধ্যান ৰাখিব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। বুজাবুজি আৰু সাৱধানতাৰে বিশেষকৈ কামবোৰ কৰিলে দ্ৰুতগতিত আগবাঢ়িব। ব্যৱসায়ত নিজৰ সিদ্ধান্ত আৰু পৰিকল্পনা সময়মতে কাৰ্যকৰী কৰক। নতুন পৰিকল্পনা কৰাও বিবেচনা হ'ব পাৰে। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। সৰু সৰু ভুলৰ ফলত ডাঙৰ লোকচান হ'ব পাৰে। আজি বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে। আঘাত পোৱাৰ সম্ভাৱনা আছে। কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহনখন সাৱধানে চলালে উপকৃত হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 2। আপোনালোকে আজিৰ দিনটোত
নিজৰ কৰ্মৰ প্ৰতি বিশেষকৈ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে উপকৃত হ'ব। তুলা ৰাশি জাতক-জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি, আজি বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিখিনি পেণ্ডিং কাম আছে সেইখিনি সম্ভাৱনা আছে হোৱাৰ। বিশেষকৈ সামাজিক কাম কাজতো আপোনালোকৰ অৰিহণা যোগাব পাৰিব। আপুনি সন্মানো পাব। যদি আপুনি কোনো পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি লাভান্বিত হ'ব বুলি কৈছে। শিশুৰ লগত জড়িত সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আনৰ বিষয়ত জড়িত নহ'ব। ইয়াৰ ফলত আপোনালোকৰ আত্মসন্মানত ব্যাঘাত জন্মিব পাৰে। আজি অতিথি গতিবিধিৰ বাবে সময় আৰু ধন অপচয় হ'ব পাৰে। আজি ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে কৰ্মক্ষেত্ৰত মনোযোগ এটা দিব নোৱাৰিব পাৰে ভালদৰে। কৰ্মচাৰীসকলৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। এই সময়খিনিত কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী কৰ্মচাৰীয়ে অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব। ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে। গেছ আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কিছুমান কামৰ সন্দৰ্ভত কিন্তু দিনটো দ্বিতীয়াৰ্ধলৈ চলি থকা পুৰণি প্ৰচেষ্টাত আপুনি সফলতা লাভ কৰিব পাৰে। আজি আপোনালোকৰ পৰিকল্পনাই বিশেষকৈ গতি লাভ কৰিব। নিশ্চিতভাৱে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাক বুলি কৈছে। মানসিক শান্তি পাব বুলি কৈছে। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক বিশেষকৈ হৈ থাকিব। নেতিবাচক মানুহৰ পৰা, বেয়া মানুহৰ লগ সংগৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব ৰাখক বুলি কৈছে। নহ'লে আপোনালোকৰ সন্মান আপোনালোকৰ যাব পাৰে। যিকোনো কামত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। এই সময়ত দিনটো সহজে পাৰ কৰাটোৱে ভাল হ'ব। আজি ব্যৱসায়িক কামত বিশেষকৈ দুপৰীয়াৰ পাছত কিছু বাধা আহিব পাৰে। ৰাজহুৱা ব্যৱসায়, কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায় ক্ষেত্ৰত সফল হ'ব পাৰে। আজি কামৰ ধৰণ অলপ সলনি কৰিব লাগিব। ছিষ্টেমবোৰ কিছু আপোনালোকে আপগ্ৰেড কৰিব লাগিব, নতুনত্ব আনিব লাগিব বুলি কৈছে। ব্যৱসায়িক ভ্ৰমণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে বুলি কৈছে। বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত চলি থকা বিচ্ছিন্নতাই বিশেষকৈ পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ পৰিস্থিতিবোৰ সময়মতে চম্ভালিব লাগিব বা চম্ভালি লোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু দ্বিতীয়াৰ্ধলৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। প্ৰাকৃতিক বস্তু অধিক পৰিমাণে সেৱন কৰক বুলি কৈছে। হেল্থৰ উপকাৰী খাদ্য খাওক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি মনোযোগ দিব লাগে। মনটো কেন্দ্ৰীভূত কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আনৰ আপোনালোকে বেয়া চিন্তা নকৰিব। নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ধনু ৰাশি, আজি আপুনি যিকোনো বিশেষ কামত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিবা এটা কাম কৰি আছে, সেই কামখিনিৰ ক্ষেত্ৰত যদি আপুনি ছাকচেছ হ'ব বিচাৰে, সফল হ'ব বিচাৰে, তেন্তে কষ্ট আপোনালোকে বহুত কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু সফলতা লাভ কৰিবই। সম্পত্তি বা বাহন ক্ৰয় আৰু বিক্ৰীৰ কামে গতি লাভ কৰিব পাৰে। আজি সময়মতে কামবোৰ সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ কথা বতৰা আৰু আচৰণৰ বাবে যাতে কোনোৱে সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব, যাতে আপোনালোকৰ কথা বতৰাই হওক, আপোনালোকৰ কিছুমান আচৰণৰ বাবে হওক, কাৰোবাৰ যাতে ক্ষতি নহয়, বেয়া অনুভৱ নকৰে, তাৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিব লাগিব বুলি কৈছে। বেছি সামাজিক যোগাযোগ নকৰিব। নিজৰ ব্যৱসায়ত মন দিয়ক বুলি কৈছে। ধৈৰ্য আৰু শান্ত হওক। বিশেষকৈ বৰ্তমান সময়ত ঈশ্বৰৰ প্ৰতি ধ্যান আৰু আধ্যাত্মিক হৈ থাকিলে মনটো শান্ত হৈ থাকিব আৰু সেইখিনি প্ৰয়োজন আছে। মানসিক শান্তি বহুত ডাঙৰ এটা শান্তি। গতিকে আপোনালোকৰ মনটো যেতিয়া শান্ত হৈ থাকিব, মনটো যেতিয়া ফৰকাল হৈ থাকিব, ফ্ৰী হৈ থাকিব, কামখিনি সুন্দৰভাৱে চলাই নিব পাৰিব। মানসিক শান্তিৰ বাবে আপোনালোকে ভাল লগা কিছু কামত আপোনালোকে জড়িত হওক। আজি ব্যৱসায়িক ভ্ৰমণ পিছুৱাই দিয়া বা কেৱল আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মনোযোগ দিয়া বা মনোনিৱেশ কৰক বুলি কৈছে। যুৱক যুৱতীসকলে দ্ৰুত সফলতাৰ বিশেষকৈ লাভৰ তাৰণত নিজৰ কেৰিয়াৰত ভুল পথ বাছি ল'ব নালাগে বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। নিয়োজিত লোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ বিশেষকৈ মাজত বুজাবুজি লাগিব। স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ আপোনজনৰ সমৰ্থনে বিশেষকৈ আপোনালোকৰ মনটো বহুত বেছি সুখী কৰি তুলিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভালে হ'ব, কিন্তু প্ৰতিকূল পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে। কিন্তু দ্বিতীয়াৰ্ধলৈ গ্ৰহৰ যি অৱস্থান ধনাত্মক পৰিৱৰ্তন হৈছে। আৰ্থিক অৱস্থাৰ কিছু উন্নতি হ'ব। পুৰণি চিন্তাৰ পৰা সকাহ পাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৰু সৰু প্ৰয়োজন পূৰণ কৰি আপুনি আনন্দ অনুভৱ কৰিব, আনন্দ পাব।
পৰিকল্পনা কৰা সময়ত আনৰ সিদ্ধান্তক অগ্ৰাধিকাৰ বেছি নিদিব। কাৰোবাৰ প্ৰভাৱত পৰিব পাৰে। পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি ব্যৱসায়িক বিষয়বোৰ আপোনালোকৰ জ্ঞানেৰে উন্নত হ'ব। কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। কামৰ সম্প্ৰসাৰণৰ পৰিকল্পনা পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। টকা পইচাৰ বিনিয়োগ কৰাৰ সময়ত কিন্তু বাজেটৰ কথা মনত ৰাখিব লাগিব। স্বামী স্ত্ৰী বা পৰিয়ালৰ সহায় আপোনালোকৰ বাবে উপকাৰী হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। বৰ্তমান বতৰত একেবাৰে অসাৱধান নহ'ব। অনুশাসিত ৰুটিন বজাই ৰাখি আপুনি নিজকে সুস্থ কৰি ৰাখিব পাৰিব বুলি কৈছে। এটা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে, আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি আপোনালোকৰ ৰুটিন বিশেষকৈ আপোনালোকৰ ফ'ল' কৰিব। যিখিনি দৈনন্দিন কাম কাজ আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ আপোনালোকে আগবাঢ়িব। ভাল ফলাফলো পোৱা যাব। আপুনি ভাগৰুৱা অনুভৱ নকৰিব বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ বিশেষকৈ আপোনালোকে যেতিয়া ছল্ভ কৰিব পাৰিব বা অন্তৰৰ পৰা বিশেষকৈ আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। আপুনি বৰ্তমান কাম কাজৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। কিছুমান জটিলতা আৰু সমস্যাই দিনটোৰ প্ৰথম ভাগত আপোনালোকক অলপ আমনি কৰিব পাৰে, কিন্তু আপোনালোকৰ সমস্যাবোৰ নিজেই সমাধান কৰিবলৈ পাৰিব। চেষ্টা কৰক। আন কাৰোবাৰ পৰা একো আশা নকৰিব। বেছিকৈ ব্যৱসায়ত বেছি লাভৰ আশাও নকৰিব। আৰু কামবোৰ আপোনালোকৰ যি ব্যৱসায় যি ধৰণে চলি আছে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। অধিক কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰী চাকৰিত সাম্প্ৰতিক পৰিস্থিতিৰ বাবে অধিক আপোনালোকৰ কাম হ'ব বুলি কৈছে। বিশেষকৈ কামৰ বোজা বাঢ়িব। যিসকলে ছানডে দিনটোতো কৰ্মৰত তেওঁলোকৰ বাবে বিশেষকৈ কামৰ প্ৰেছাৰ বাঢ়িব বুলি কৈছে। ইয়াৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব। পৰিয়ালত শুভ কামৰ পৰিকল্পনা হ'ব পাৰে। বিপৰীত লিংগৰ কোনো এজনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য ঠিকে থাকিব, কিন্তু পৰিৱৰ্তিত পৰিৱেশ আৰু প্ৰদূষণৰ বাবে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে। কিন্তু দ্বিতীয়াত ধৰি অভিজ্ঞ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিব। যোগাযোগৰ জৰিয়তে নতুন তথ্যৰ আৰু সম্ভাৱনা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়খিনিত কিন্তু আপুনি মানসিক শান্তিৰ বাবে নিজৰ ভাল লগা কামত কিছু সময় কটাওক বুলি কৈছে। আজি আপোনালোকৰ মাতৃৰ পৰীক্ষাৰ সৈতে সম্পৰ্ক অৱনতি ঘটাৰ বাবে আপোনালোকৰ সন্মানত কিছু প্ৰভাৱ পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ সম্পৰ্কে অধ্যয়নত অধিক মনোযোগ দিয়াটোৰ প্ৰয়োজন আছে। ব্যৱসায়ৰ সৈতে জড়িত নতুন পৰিকল্পনাত কাম কৰিলে লোকচান হ'ব পাৰে, গতিকে সাৱধান হ'ব লাগিব। বৰ্তমান কাম কাজৰ ক্ষেত্ৰত অধিক কাম কৰক বুলি কৈছে বা কামবোৰ হ'ব। প্ৰতিযোগিতাত আপুনি জয়ী হ'ব। নিয়োজিত লোকে তেওঁলোকৰ বিষয়ৰ পৰা সহায় লাভ কৰিব, ছাপোৰ্ট পাব বুলি কৈছে কৰ্মৰত লোকসকলে। বিশেষকৈ এই সময়খিনিত পৰিয়াল বা আৰ্থিক বিষয়ত আপোনালোকৰ জীৱনসংগী সহায় সহযোগ বা ছাপোৰ্টে বিশেষকৈ আপোনালোকক বহুত বেছি টেনশ্যন মুক্ত কৰি ৰাখিব বুলি কৈছে। যিখিনি আপোনালোকৰ টেনশ্যন আছিল সেইখিনি ফ্ৰী কৰিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব। জিৰণিৰ বাবে কিছু সময় উলিওৱাটো প্ৰয়োজন আছে। ভাগৰুৱা হোৱাৰ বাবে ভৰি দুখন বিষ বা ফুলাৰ দৰে সমস্যা হ'ব পাৰে। মাইগ্ৰেইনৰ সমস্যা বা মূৰৰ বিষয়ে অশান্তি দিব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব। আজি ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদিহে আপোনালোকে আজি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত বিশেষকৈ সময় উপযুক্তভাৱে ব্যৱহাৰ কৰিলে উপকৃত হ'ব। যুৱক যুৱতীসকলে ব্যক্তিগত কামৰ লগতে সামাজিক ব্যৱস্থাৰ যি উন্নতিৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। নিজৰ সামৰ্থ্য আৰু কৰ্মৰ দক্ষতাৰে বিশেষকৈ কিছু পথ অৰ্জন কৰিব। খৰচ বেছি হ'ব পাৰে, সেইবোৰ কটাৰ সম্ভৱ নহ'ব। আৰ্থিক অৱস্থাৰ অৱনতি ঘটিব পাৰে। পাৰিবাৰিক বিষয়বোৰ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক, অন্যথা কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বা কৰ্মৰত লোকসকলে আজি চাকৰি বা ব্যৱসায়ত বিশেষকৈ আনৰ কামত বেছি হস্তক্ষেপ কৰাটো উপযুক্ত নহয়। ইয়াৰ ফলত সহকৰ্মী আৰু কৰ্মচাৰীৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। খৰখেদাকৈ কৈছে যে কোনো সিদ্ধান্ত ল'ব নালাগে। বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক। বৈবাহিক জীৱনটো সুখী হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ বাবে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে। আজি যিমান পাৰে বিপদজনক কামৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। গাড়ীখনো সাৱধানে চলাওক, পৰি আঘাত পাব পাৰে। বিশেষকৈ ঘনিষ্ঠ আত্মীয় ঘৰলৈ বিশেষকৈ আপোনালোকে নিমন্ত্ৰণ পাব পাৰে। কোনো শুভ অনুষ্ঠানৰ বাবে পৰিকল্পনা কৰা হ'ব পাৰে। শিশুৰ সমস্যা সমাধান হোৱাৰ পিছত বা তেওঁলোকৰ সমস্যাবোৰ সমাধান পোৱাৰ পিছত চিন্তাৰ কিছু নাইকিয়া হ'ব। কোনো চিন্তা নকৰাকৈ কিন্তু কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজিৰ দিনটোত। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ আচৰণত অনুশাসন আৰু মৰ্যাদা বজাই ৰাখিব লাগে। ছ'চিয়েল মিডিয়া আৰু অসাৰ কামত সময় নষ্ট কৰিব নালাগে। নিজৰ বহুমূলীয়া সময়খিনি সৎ কামত ব্যৱহাৰ কৰিলে উপকৃত হ'ব বুলি কৈছে।
আজি এই সময়খিনি কিন্তু আপোনালোকৰ মূল্যৱান সামগ্ৰী চুৰি বা হেৰাই যোৱাৰ সম্ভাৱনা আছে, গতিকে যিমান পাৰে সুৰক্ষিত কৰি ৰাখক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটোৰ দ্বিতীয় ধৰত নতুন নীতি আৰু পৰিকল্পনা কৰিলে ভাল ফল পোৱা যাব। অনাগত দিনত লাভজনক চুক্তিও আপোনালোকে লাভ কৰিব বুলি কৈছে। এই সময়খিনিত অত্যধিক মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ বাবে আপুনি মনোবলৰ অভাৱ অনুভৱ কৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতাও প্ৰভাৱিত হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। মীন ৰাশি। আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰিলে উপকৃত হ'ব। ইয়াৰ ফলত আপোনালোকৰ যিখিনি ৰৈ থকা কিছু কাম সেইখিনি আপোনালোকৰ বাবে উন্নত হ'ব বুলি কৈছে। কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ জৰিয়তে আজি মীন ৰাশি জাতক জাতিকাসকলে সফলতা আৰু কৃতিত্ব লাভ কৰিব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব। অসাৱধানতা আৰু এলাহৰ বাবে দুখবোৰ প্ৰগতিৰ বাধা হৈ পৰিব পাৰে। এই দুখবোৰ ৰোধ কৰিবলৈ কমাবলৈ আপোনালোকৰ ব্যক্তিত্ব উন্নতি কৰিব লাগিব। অপ্ৰয়োজনীয় বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকক। অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা যিমান পাৰে আপোনালোকে সেইখিনিৰ পৰা আঁতৰি থাকক বুলি কৈছে। বিবাদৰ পৰা আঁতৰি থাকক। সামাজিক কাম কাজত উপস্থিত থাকিব লাগে বুলি কৈছে। আজি ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰা হ'ব। বিপণন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগৰ বাবে সময় অনুকূল নহয়। আজি স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব, যাৰ বাবে ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকক। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। ইয়াৰ বেয়া প্ৰভাৱে আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখক বুলি কৈছে। আজি কিছুদিন ধৰি যি কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আছিল তাৰ বাবে আজি শুভ ফলাফল পোৱাৰ সম্ভাৱনা আছে। এটা সংগঠনৰ দায়িত্ব ল'লে আপোনালোকৰ সন্মান বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। সকলো ভাল হ'লেও আপুনি শূন্যৰ অনুভৱ কৰিব। সকলো থকাৰ স্বত্বেও আপোনালোকৰ কিবা এটা যে খালী এটা অনুভৱ কৰিব পাৰে বুলি কৈছে। এই অনুভৱ কোনো কাৰণ নোহোৱাকৈ হ'ব পাৰে। নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰক। ইয়াৰ প্ৰভাৱৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে। আজি ব্যৱসায়িক বিষয়ত কিন্তু সকলো সিদ্ধান্ত নিজে লওক। কাৰোবাৰ ভুল পৰামৰ্শ আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। সাৱধান হৈ নতুন অৰ্ডাৰ পাব পাৰে। অতিৰিক্ত কামৰ দায়িত্ব আপোনালোকৰ থাকিব, বিশেষকৈ নিয়োজিত লোকৰ ওপৰত। পৰিয়ালত সুখ আৰু শান্তি থাকিব। দিনটোৰ শেষৰলৈ আপুনি আপোনালোকৰ শিশুটিক বা ল'ৰা ছোৱালীক তেওঁলোকৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজতো সহায় কৰিব বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ বাবে ক্লান্তি আৰু সৰু শাৰীৰিক আপোনালোকৰ কিছু সমস্যা আপোনালোকক অশান্তি দিব পাৰে বা তেনেকুৱা ধৰণৰ এটা বিষৰ দৰে অৱস্থা হ'ব পাৰে, গতিকে সময়মতে জিৰণি ল'ব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক।